গছবিলাক দি আছে আপোনালোকৰ না চৰকাৰৰ পৰা আপোনালোকে নিজে কষ্ট কৰি আছে কিন্তু চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই চৰকাৰে খালি গুণা গেলা দিছে এই কেলে মানে গুণা দেখছ না ৰেট অফ ইৰিগেশ্যনটো খুব বাঢ়ি গ'ল হয়তো পানীৰ ফ্ল'টো এনেধৰণে হৈছে আৰু এতিয়া মোৰ লগত ৱাটাৰ ৰিচোৰ্চৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰো আছে তেওঁলোকেও ধুনীয়াকৈ এটা পৰিকল্পনা কৰিছে যে শিপিনৰ পৰা কেনেকৈ পানীৰ ফ্ল'টো কমোৱা যায় আৰু ইপিনে মেজৰ প্ৰটেক্টিভ মেজাৰ্ছ ল'ব আৰু গুড মৰ্ণিং গাইজ ৰাতিপুৱা সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ যোৱাকালি ঈদ গ'ল মানে বৰষুণতে গ'ল ঈদটো আৰু বাকী আজি আৰু বৰষুণ দিয়ে আছে কালি যোৱা ৰাতিৰ পৰা কণ্টিনিউৱাছলি বৰষুণ ভাবিছিলোঁ অলপ আজি ফুৰিব যাম যোৱাকালিও ফুৰিব যোৱা নহ'লাক যোৱাকালি মানে এনেকৈ বৰষুণ দিছে মানে ফুৰিব যোৱাটো ক'ত যাবি চব মানে ঘৰতে বহিছোঁ এতিয়া আমি ছাতা লৈ বাহিৰত ৰখি আছোঁ ভাবিছিলোঁ আজি অলপ ফুৰিম অলপ মানে গুৱাহাটীৰ ফালে যাম বুলি ভাবিছিলোঁ এটা ঠাইত কিন্তু বৰষুণৰ কাৰণে যোৱাটো আমি কেঞ্চেল কৰি দিলোঁ এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা ৰাতিপুৱা হৈ থকা নাই প্ৰায় 11:30মান বাজিছে কিন্তু সেয়া আৰু উঠছোঁ যদি ৰাতিপুৱা হৈ আছে বাকী আৰু মই অলপ ওলাই আহিছোঁ বাহিৰৰ ফালে অলপ মানে বাহিৰৰ বাতাবৰণটো আপোনালোকক দেখাম বাকী আমাৰ ৰিংকু ভাই আহিছে বৰ্তমান মাছা ক'ত মাছা তিতে মাছা এনে মুখেদি হা কাম নাই ফুৰিব নাই নাই মাছো খাইছো ভাত খাইছো বেছি খাইছো মাছো খাইছো এনে বুবাই যাম ফুৰিব যাবি কোনফালে দোকানত হালাবালা যাম হালাবালা এইবাৰে যাম আকৌ যাম নাই কাম নাই এনে বহিছো কাম নাই বলো এতিয়া কাম কৰা নাই এনে বহিছো এনে বহি আছো অলপ মাংস কাটা না মাছো খাইছো বেছি খাইছো মাছো খাইছো বেছি খাইছো মাছো বেছি কাটা মথাৰি যামতো তাকে আহিছো মথাৰি চাব যাব আহিছো হা খোজকাঢ়ি যাম অফিচাৰৰ চলি যাৰ আছে পানীত ইমান একো পানী বুলিয়ে যাওঁ আমাৰ বাউণ্ডাৰীৰ ভিতৰৰ ৰাস্তাৰ অৱস্থা গাইছ মানুহবিলাকে ভিতৰত পানী মানুহবিলাকে মানে ভিতৰত পানী যাব নেদেখে আৰু বস্তি তাৰমানে ৰাস্তাৰ পানী ৰাস্তাতে থাকিব লাগে সেইকাৰণে আমাৰ এনেকুৱা অৱস্থা আমাৰ মানুহৰ মিলা প্ৰীতি নাই মানে বাটেদি যায় মানুহখিনি কষ্ট পায় নিজে অহংকাৰী কিন্তু এনেকুৱা পইচা নাই কিন্তু মানুহৰ বহুত অহংকাৰ কৰিব লাগে সেনেকুৱা পইচা নাই কিন্তু তথাপিও মানুহবিলাক অহংকাৰী তো আমাৰ মানুহে মানে সম্পত্তি অলপ আছে সেইখিনি বহুত অহংকাৰ কৰে তাৰ বিনিময়ত এই আমাৰ এনেকুৱা যাব লগা অৱস্থা কালি ঈদৰ নামত ব'লা অলপ আহো এইখিনি মই হেণ্ডঅভাৰ কৰি আহোঁ কিমান সময় আমি ৰৈ আছো আমাৰ ৰাস্তা চাওক কেনেকে খহিলৈ যাই আছে বৰ্তমান আমি আছো এইখিনি জেগাখিনি কোনখিনি বাউণ্ডাৰী চকৰ পৰা অলপ সময় আহিব লাগে কিমান গৈছে পুৰণা হলা ৰাস্তা খহি যাই আছে এতিয়া মোৰ এটা খিনি আলহী তলেদি খহি যাবে দিব খহি পৰিলি বান্ধি দিব লাগে আৰু ইমান দ কৰি খাইছে খালটো আমি বাউণ্ডাৰী চক পালো আমাৰ ইয়াতে মানে কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান দি আছে মানে আমাৰ বাউণ্ডাৰীত যিমানজন ল'ৰা ছোৱালীয়ে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তাক মানে আমাৰ উন্নয়ন কমিটিৰ পৰা সম্বৰ্ধনা জনাব গতিকে আজি মানে সোমবাৰ সেইকাৰণে আজি সম্বৰ্ধনা অনুষ্ঠানে ইয়াতে পাতিছে এইবিলাক তাতে আমাৰ উন্নয়ন কমিটিয়ে ইয়াতে সম্বৰ্ধনা অনুষ্ঠান মানে দি আছে ভালে কাম কৰিছে ল'ৰা ছোৱালীক আগ্ৰহ দিছে সেইকাৰণে আমাৰ ভাল লাগিছে বহুত নে অধিবক্তা হ'ব ডাক্তৰ হ'ব নে ইঞ্জিনিয়াৰ হ'ব চইচ কৰিব তেওঁ দিয়ক তোমালোকে শুনি আচৰিত হবা মোৰ সন্মুখতে বহি আছে বিপুল ভাইটি তেওঁ যে কোনোবা দিন উকিল হ'ব মই ভবা নাছিলো তেওঁ সৰুৰ পৰা লগ পাইছিলো কলেজীয়া জীৱনৰ পৰা 4,000-5,000 মিলে হৈ যায় আৰু বঢ়িয়াকে তেওঁ বিয়াখন চলাই দিব পদক্ষেপক লৈ আমি গৌৰৱান্বিত আমাৰ উন্নয়ন কমিটিৰ সভাপতি সম্পাদকৰ লগতে সদস্যসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলক যাতে আৰু ফিউচাৰত ভাল স্থান পায় ডক্টৰ ইঞ্জিনিয়াৰ হয় সেইখিনিয়ে কামনা এতিয়া আমি যাব পাৰিছোঁ নদীত যিহেতুকে মথাউৰি অৱস্থা বহুত বেয়া বহুত ভয়ানক পৰিস্থিতি হৈ গৈছে ডেকা ল'ৰাবিলাক চাওক পানীত খোজকাঢ়ি যাব লগা হৈছে নদীৰ পানী চাবা চাবি একদম ভালকৈ চাবি লাগছি এটা পুঠি
সিংহা পুঠিও লাগছি তই দেখা নাপালে এইটো তলত এইফালে বেক বেক আছে দে মোবাইলটো পা নাই এখনি কৰলা ইফালে দি আছে নি এনেকে তো গাইজ ফাইনেলি মোবাইলটো পালো আমাৰ 19 তালুকদাৰক ধন্যবাদ জ্ঞাপন কৰিছো বহুত কষ্ট কৰি মোবাইলটো গোটেইকেইটা ল'ৰা বিচাৰিছে তাৰ ফলত 19 তালুকদাৰ হাতত পৰছি মোবাইলটো সেইকাৰণে আমি ধন্যবাদ দুইটা কাষম তোক টেনশ্যন ল'ব নালাগে হা ইমৰানৰ ছাতা ভাঙিল নেকি গমে পোৱা নাছিলো দে আকৌ নাই দে ভাল কৰি আছে বৰ্তমান ইমৰানৰ ছাতাটো ওলাই আহিছিল তো গাইজ আমি এতিয়া আহি প্ৰায় 3-4 কিলোমিটাৰ খোজকাঢ়ি আহি মথাউৰি পালোঁ মথাউৰি প্ৰায় 3 দিন ভিডিঅ' দিছোঁৱে কিন্তু আজি অলপ পানী বাঢ়া বুলি শুনিছোঁ গতিকে আমাৰ গাঁৱৰ ডেকা ল'ৰা গোটেইখিনি আহিছোঁ চাবা এইখিনি আছিল আজি ভাঙি গেল হৈ থাকিব লাহে লাহে এই আজি এৰিছে সেইকেইদিনৰ পৰা দিলে কিডাল ওলা গ'ল কৈছোঁ মিনিমাম এসপ্তাহ 10 দিন বেকাৰ এনেই হেৰি আছে আজি পানী বাঢ়াৰ কাৰণে মানুহ এটাৰ অলপ হোজাটো উঠিছে ভিডিঅ' চিডিঅ' গোটেইখিনি আহিছে কি খবৰ কেনেকুৱা মনবিলাক কেনে হৈছে এটা মানে কি ক'বা মানে বহুত বিপদ গাঁওখনৰ লগত এই অঞ্চলটো একেবাৰে বহুত বিপদ আৰু গৰখাট্টাৰী বাৱনবৰী দৌলাহাল মানে চৰকাৰে মানে বহুত দিন ধৰি কাম কৰাই নাছিল প্ৰায় 10 দিনমান ধৰি এতিয়া অলপ মানে পানী বাঢ়াৰ কাৰণে অলপ আগবাঢ়িছে আমাৰ ৰাইজৰ পৰা অলপমান এনটি মানুহ অলপ সহযোগ কৰিছে নকৰা নহয় এনটি মানুহবিলাকে সহযোগ কৰিছে আমি মেইন চৰকাৰক আমি এতিয়া মানে অনুৰোধ জনাইছোঁ আমাক যাতে অতি সোনকালে মানে এই অঞ্চলটো যাতে বচায় তাৰ কাৰণে অলপমান সোনকালে চেংচন কৰি মানে একদম ব্লক মানে একদম ইয়াৰ পৰা যাতে দৌলাহাল মানে আপোনাৰ হেৰি কৰি দিয়ে এই জিঅ' বেগ জম্বু বেগ মাৰি দিলে হয় দে বহুত দুখৰ কথা হৈছে মানুহখিনি মেইনলি গৰখাট্টাৰী মানুহখিনি প্ৰথম টেনশ্যন গৰখাট্টাৰীৰ এই নিজা মানুহখিনি লোকেল মানুহখিনি এতিয়া কাম কৰি আছে আপোনালোকে চাওক মানে কোনো ধৰণৰ চৰকাৰৰ পৰা কোনো ধৰণৰ মানে পদক্ষেপ লয় নাই এতিয়ালৈকে চেংচন নাই বা লগা নাই সেইকাৰণে গৰখাট্টাৰী মানুহখিনিৰ বেছি ভয় হৈ আছে কিয়নো অলপ যদি আৰু অলপমান পানী বাঢ়ে অলপ হৈ গ'লে তেতিয়াহ'লে গোটেই গৰখাট্টাৰীখন নহয় তো গাইছ এই গৰখাট্টাৰী মথাউৰিটোক লৈ কিয় চৰকাৰে আজিকালি পদক্ষেপ ল'ব পৰা নাই চৰকাৰে যদি ভোটৰ টাইমত ভোট খুজিব পাৰে চৰকাৰে যদি মানে ভোটৰ আগত কিমান কি আশা দিয়ে মানুহখিনিক হা অমুক কৰি দিম আজিকালি নদীৰ সমস্যা সমাধান কৰিব পৰা নাই আজি এই গৰখাট্টাৰীৰ নিজা লোকেল মানুহ হা নিজা লোকেল মানুহ ইমান কষ্ট কৰি কাম কৰি আছে নিজা লোকেল মানুহ কাম কৰিব লগা হৈছে আমাৰ চৰকাৰৰ কাম নহয় এইখিনি কিন্তু চৰকাৰৰ কিন্তু নদীৰ সমস্যা যদি সমাধান কৰিব নোৱাৰে এইবোৰ আমি চৰকাৰখনক আমি ছাপৰ্ট দি আছোঁ এইটো একেবাৰে বেয়া হৈছে যি নহওক মই চৰকাৰলৈ বিশেষ অনুৰোধ জনাইছোঁ এতিয়াও সময় আছে এই মানুহখিনিক এই অঞ্চলৰ প্ৰত্যেকজন মানুহক মানে আপোনালোকে বচাৰ দায়িত্ব আপোনালোকৰ কেনেকুৱা ধৰণৰ আপোনালোকৰ যে অৱস্থাটো বহুত বেয়া হৈ গৈছে আপোনালোকৰ ওচৰত যিহেতুকে নদীটো মানে ভাঙিবই ব্ৰহ্মপুত্ৰ নদীটো আমাৰ পৰা আজিৰ পৰা প্ৰায় 30 বছৰ আগত বহুত 7 মাইলমান দূৰত আছিল কিন্তু এই 2 বছৰমানৰ ভিতৰত এনেকৈ আহিছে যে নদীটোৰ কাৰণে আমাৰ গাঁওখনৰ নাম যদিও গৰখাট্টাৰী 3 নম্বৰ লালকুচি হয় এই 3 নম্বৰ লালকুচি ৰেভিনিউ ভিলেজৰ আমি যিখিনি মানুহ আমাৰ এতিয়া ভয় লাগিছে আৰু ভয় লগাৰ লগে লগে আমাৰ সা সম্পত্তিবিলাক যাব বুলি আমি ভয় কৰিছোঁ আৰু আমি চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ
আমাৰ যিটো জলজ বিভাগ যিটো এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁৰ লগত আমি ফোনাফোনিকৈ যোগাযোগ কৰিছোঁ এতিয়া তেওঁলোকে যোগাযোগ কৰিছে আৰু আমাৰ যিটো SDC চাৰ্কুল অফিচাৰ তেওঁ কিন্তু কালিৰ পৰা আমাৰ লগত লাগি আছে এইটো কথা সঁচা কথাটো ক'ব লাগিব আৰু ৰাতি 2টা বজাতো মই নিজেই তেখেতে মোক লগ ধৰিছে দাদা আপুনি মোৰ লগত বলক আমি এনেকৈ আমাৰ বামুণবড়ি দৌলাশাল লাৰকুচি লচিমা হিল্লাতাৰী বেকাৰতাৰী দমদমা গড়খাটাৰী ৰামপুৰ এইবিলাকৰ যিবিলাক গাঁওবুঢ়া আছে এই গাঁওবুঢ়াবিলাকৰ লগত গৈ পেলাই আমি এই নদীটো ছেভ কৰিবৰ কাৰণে গছৰ ঠানি আমি SDC মহোদয়েও কৈছে আৰু মোকো ক'ব কৈছিল ময়ো কৈছোঁ আমি আমি মিটিং এখন দিছিলোঁ আৰু আমি ৰাইজে শ্ৰমদান কৰিম বুলি এটা সিদ্ধান্ত লৈছোঁ গছবিলাক দি আছে আপোনালোকৰ না চৰকাৰৰ পৰা আপোনালোকে নিজে কষ্ট কৰি আছে ৰাইজৰ কিন্তু চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই চৰকাৰে খালি গুণা গেলা দিছে কেলে মানে গুণা দেখছা নাই তাৰ কিন্তু আমাৰ গছবিলাক আমি কাটিছোঁ আমি আৰু আমাৰ যিবিলাক আমি বুট খাইছোঁ এতিয়া চিংৰা খাইছোঁ কিবা কাৰণে আমাৰ গোটেই আৰু আমি এইটো কথা জানো যে আমাক ৰাইজে কিছু অলপ উৎসাহ দিছে এতিয়া আঞ্চলিক ৰাইজে আমি সঁহাৰি পাই ইতিমধ্যে আমাৰ দিগন্ত বৰ্মন ডাঙৰীয়া আহিছে MLA মানুহ আমি যোৱাকালি আহিছে পৰদিনাও আহিছে আৰু এনেকৈ আমাৰ মন্ত্ৰী মহোদয় অহা নাই আমি তেখেতক অনাৰ কাৰণেতো চেষ্টা কৰিম বুলি ভাবিছোঁ যাতে আমাৰ প্ৰটেকশ্যনটো হয় আৰু আমাৰ এটাই অসুবিধা যে ইয়াত মানে যিটো জলযোগ বিভাগ আছে এওঁলোকে কয় মথাৰিটো ছিঙিলেহে ভাল কৰে মথাৰিটো ছিঙিলে তোমালোকে মথাৰি ছিঙি ভালে এই ৰিজাৰ্ভখন গ'ল ফিল্ডখন গ'ল আমাৰ এতিয়া লক্ষী মন্দিৰ যাব এইদিনা 12 গোপাল আছে 12 গোপাল যাব LP স্কুলটো যাব এইটো আমাৰ বৰ দুখ লাগছে LP স্কুললৈ যাবতে এইখিনি মথাৰিটো ভাঙিলে গোটেই আপোনালোকৰ গোটেই গড়খাটাৰীখন গুচি যাব মানে জলজ বিভাগৰ মতে মানে এই ফিল্ডখন গেলি তাৰ বোলে একো নাই মথাৰিটো ভাঙিলে বুলি আছে আমি সেইটো মানি নলওঁ আমি ৰাইজে প্ৰত্যাহ্বান জনাইছোঁ আৰু প্ৰত্যাহ্বান জনাই পেলাই আজি আমি সকলোৱে ওলাইছোঁ আমি কাম কৰিছোঁ তোমালোকে কৰিছা তোমালোকে আমাক মানে তোমালোকে আহি মানে আমাৰ আজি মানে হেল্প কৰিছে আমি ভাল পাইছোঁ ঠিকে আছে বাকী আৰু এইখিনি কষ্ট কৰিছে গোটেই গাঁৱৰ মানে গড়খাটাৰী গাঁৱৰ মানুহখিনি মানে নিজে কষ্ট কৰিছে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই এতিয়ালৈকে চাওক ৰাইজ ওলাইছে কিয়নো মেইন প্ৰব্লেমটো হ'ব গড়খাটাৰী হৈ গ'লে হয় দেখা গৈছে যে যোৱা একজোৰত ৰেট অফ ইৰিগেশ্যনটো খুব বাঢ়ি গ'ল হয়তো পানীৰ ফ্ল'টো এনেধৰণে হৈছে আৰু এতিয়া মোৰ লগত ৱাটাৰ ৰিচোৰ্চৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰো আছে তেওঁলোকেও ধুনীয়াকৈ এটা পৰিকল্পনা কৰিছে যে সিপিনৰ পৰা কেনেকৈ পানীৰ ফ্ল'টো কমোৱা যায় আৰু ইপিনে মেজৰ প্ৰটেক্টিভ মেজাৰ্ছ ল'ব আৰু এটা কৰা হৈছে এই ৰাইজো ইয়াতে উপস্থিত আছে আমাৰ যিখিনি কৰণীয় আছে ইমিডিয়েটলি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা জগবিভা আমি আটাইখিনি আছোঁ সোনকালে কিবা এটা প্ৰটেকশ্যন হৈ যাব নলবাৰীত কি পৰ্যায়ত আছে পানী পৰিস্থিতি নলবাৰীত পানীৰ এতিয়া ৱাটাৰ লেভেলখিনি ইনক্ৰিজিং ট্ৰেণ্ডত আছে কিন্তু ডেঞ্জাৰ মাৰ্ক ক্ৰছ কৰা নাই আমি ভূটানৰ লগতো টাচত আছোঁ তাৰেও যিখিনি পানীৰ মানে তাৰে যিখিনি নদী আছে নদীৰ পানীৰ লেভেলটো চাই থকা হৈছে আৰু ক'ৰবাত ৱাটাৰ লগিঙৰ আপোনালোকে দেখিছে যে অসুবিধা হৈ আছে তাতে আমাৰ মিউনিচিপালিটিৰ তৰফৰ পৰা আৰু MHAৰ তৰফৰ পৰা হাইৱেটো আজিৰ পৰা ক্লিয়াৰিঙৰ কাম ষ্টাৰ্ট হৈ গৈছে পশ্চিম নলবাৰী অঞ্চলটো কি পশ্চিম নলবাৰী মই নিজেই এতিয়া পৰিদৰ্শন কৰি আহিলোঁ হাঁহপুৰৰ ফালে অলপ পানী বৃদ্ধি হৈছে ৰাইজক অনুৰোধ জনাম যে আতংকিত নহ'ব আমাৰ ৰেভিনিউ অফিচিয়েলছ DDM আটাইখিনি ফিল্ডত আছে আৰু য'ত যেনেকৈ সহায় লাগে আমি সহায় কৰা হ'ব হয় আমাৰ নলবাৰী জিলাৰ DC মহোদয়া আহিছে এতিয়া DC মহোদয়া অলপ নদীটো মানে পৰ্যবেক্ষণ কৰিছে মথাউৰিটোত মানে সেইখিনি কৈছে ভালে কৈছে এতিয়া সেইমতে এতিয়া কামখিনি কৰে আমাৰ বহুত ভাল লাগিব বাকী আৰু যেনেকুৱা ধৰণে মানে ৰাইজ আতংকিত হৈছে ৰাইজ ভয় খাই আছে যাতে মানে মথাউৰিটো হৈ গ'লে মানে এইখিনি জেগাৰ অৱস্থা বহুত বেয়া হৈছে ৰূপ লৈছে আৰু এতিয়া পাব্লিক লাগি আছে সমাধানৰ কাৰণে বাকী DC মহোদয় আহিল DDO আছে আৰু DC আছে পৰ্যবেক্ষণ কৰি আছে যিমানখিনি পাৰে চেষ্টা চলাই আছে ৰখাৰ বাবে তোমালোকে কিবা আগবাঢ়িছা ন আমি যিখিনি দিব পাৰোঁ আছোঁ আৰু লাগি